প্ৰান্তীয় কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ কৃষি বিভাগৰ দ্বাৰা জাৰি কৰা এক কঠোৰ সতৰ্কবাণী। ইয়াৰ মূল উদ্দেশ্য হ'ল সাৰৰ বজাৰত চলি থকা অনৈতিক ব্যৱসায়িক প্ৰথা বন্ধ কৰা। বিস্তৃত ব্যাখ্যা সাৰৰ বাধ্যতামূলক বিক্ৰীৰ বিৰুদ্ধে সতৰ্কবাণী। বহু সময়ত সাৰৰ ডিলাৰ বা ব্যৱসায়ীসকলে কৃষকক কেৱল প্ৰয়োজনীয় ইউৰিয়া সাৰ কিনি দিবলৈ অস্বীকাৰ কৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে ইউৰিয়া সাৰৰ লগত অন্য অপ্ৰয়োজনীয় সাৰ বা সামগ্ৰী কিনিবলৈ কৃষকক বাধ্য কৰে, যাক টাই-ইন চেলছ বুলি কোৱা হয়। আইনী ব্যৱস্থাৰ হুংকাৰ অসমৰ কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই স্পষ্ট কৰি দিছে যে যদি কোনো ব্যৱসায়ীয়ে কৃষকক এনেদৰে জৰ্জৰিত কৰে বা তেওঁলোকৰ ওপৰত অতিৰিক্ত সামগ্ৰী কিনিবলৈ হেঁচা প্ৰয়োগ কৰে, তেন্তে সেইসকল ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ইয়াৰ শাস্তি স্বৰূপে তেওঁলোকক জেললৈ যোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কৃষকৰ অধিকাৰ এই নিৰ্দেশৰ জৰিয়তে কৃষকক তেওঁলোকৰ প্ৰয়োজন অনুসৰি কেৱল প্ৰয়োজনীয় সাৰখিনি ক্ৰয় কৰাৰ স্বাধীনতা দিয়া হৈছে। ইয়াৰ দ্বাৰা কৃষকৰ উৎপাদন খৰচ হ্ৰাস পাব আৰু তেওঁলোকৰ আৰ্থিক শোষণ বন্ধ হ'ব। কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই সাৰৰ বজাৰত স্বচ্ছতা আনিবলৈ আৰু কৃষকৰ অধিকাৰ খৰ্ব কৰা অসাধু ব্যৱসায়ীসকলক ৰোধ কৰিবলৈ এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। যদি আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা কিবা নতুন কথা জানিব পাৰিলে তেন্তে ভিডিঅ'টোত এটা লাইক দিয়ক আৰু আন কৃষক ভাই-ভনীসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কৃষি খণ্ডৰ এনে গুৰুত্বপূৰ্ণ আপডেট আৰু সজাগতামূলক ভিডিঅ' নিয়মিতভাৱে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা ফেচবুক পেজটো ফ'ল' কৰিব। আপোনালোকৰ মতামত